চাওক হিমন্ত বিশ্ব শৰ্মা গাদী দখল কৰাৰ পিছৰে পৰা অসমত হিটলাৰী ৰাজ আৰম্ভ কৰিছে, গুণ্ডা ৰাজ আৰম্ভ কৰিছে, সংবিধান অৱমাননা কৰি অবৈধ উচ্ছেদ অভিযান কৰিছে, মানৱৰ যিটো অধিকাৰ সেই অধিকাৰ খৰ্ব কৰিছে, মানুহৰ ফাণ্ডামেণ্টেল ৰাইটছ ভাইলেশ্যন কৰিছে, অমানৱীয় যি সংখ্যালঘুৰ বিৰুদ্ধে এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আজি আমি যি প্ৰতিবাদী সমদল আৰম্ভ কৰিব বিচাৰিছিলোঁ, আৰক্ষীয়ে আমাৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে, চৰকাৰে আমাৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে। কোনো পৰ্যায়ে কণ্ঠ ৰুদ্ধ নহয়। প্ৰয়োজন হ'লে দিছপুৰ চলো যাত্ৰা আৰম্ভ কৰা হ'ব। প্ৰয়োজন হ'লে হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আনিবলৈ বাধ্য হ'ম। আজি এটা কথা স্পষ্টভাৱে কৈ দিছোঁ, আজি আমি যি প্ৰতিবাদী সমদল আৰম্ভ কৰিছোঁ এয়া প্ৰথম আৰম্ভণি। হিমন্ত বিশ্ব শৰ্মা যদি ভাবি চাই সংখ্যালঘু ৰাইজক ঝুকাই লৈ অসমত শাসনৰ গাদী আকৌ দখল কৰিব, সংখ্যালঘু ছাত্ৰ ইউনিয়নে হিমন্ত বিশ্ব শৰ্মাৰ এই গাদী তছ নছ কৰি দিব, মেচিনাৰী বন্ধ কৰি দিব। গণতান্ত্ৰিকভাৱে এই আন্দোলন আৰম্ভ হৈছে, সম্পূৰ্ণ কঠোৰ গণতান্ত্ৰিক আন্দোলন কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ হৈ থকা উচিত। হিমন্ত বিশ্ব শৰ্মা ভাবিছে নেকি যে সংবিধান আমি নাজানো? হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ মহাত্মা গান্ধীৰ যি নিৰ্দেশাত্মক নীতি, মহাত্মা গান্ধীৰ যি আদৰ্শ, ভাৰত স্বাধীনতাৰ যি আদৰ্শ, ভাৰতীয় নাগৰিকৰ যিখিনি অধিকাৰ সমস্ত খৰ্ব কৰিছে, শাসন ব্যৱস্থা চলোৱাত ব্যৰ্থ হৈছে। পুনৰাই ২৬ নিৰ্বাচনত তেওঁ অসমৰ গাদী দখল কৰিব নোৱাৰিব। তাৰ কাৰণে সংখ্যালঘুৰ ওপৰত এটাৰ পিছত এটাকে বুল্ডোজাৰ আৰম্ভ কৰিছে। বাংলাদেশী বিদেশী নামত অত্যাচাৰ কৰি আছে। মছজিদ পৰ্যন্ত ৰক্ষা পোৱা নাই। মানুহ নিৰ্মমভাৱে আত্মহত্যা কৰিব কাৰণে বাধ্য হৈছে। আজিও গোৱালপাৰাত মানুহ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গোৱালপাৰাত কিছুদিন আগতেও এগৰাকী বৃদ্ধ মৃত্যুবৰণ কৰিছে। আমি জানিব পাৰিছোঁ আৰু এজন মানুহ ইতিমধ্যে ছুইচাইড কৰিছে। নিৰ্দয় হিমন্ত বিশ্ব শৰ্মা সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিছে, এই অত্যাচাৰ যদি বন্ধ নকৰে আমচু অসমৰ আকাশে বতাহে কঁপাই তুলিব আন্দোলন। আৰু তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা অনুভৱ নকৰাকৈ অসমৰ লাখ লাখ মানুহ ওলাই অনাৰ ক্ষমতা আমচুৰ আছে। আৰু আমি আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছোঁ, নিৰ্দয় হিমন্ত বিশ্ব শৰ্মা, নিৰ্দয় হিমন্ত বিশ্ব শৰ্মা, আপুনিও কাৰোবাৰ সন্তান। গতিকে এই যিসকল মহিলাই, যিসকল শিশু আজি অনাই বনাই থাকিবলগীয়া পৰিৱেশ হৈছে, বেঘৰ হৈছে, ঘৰ বাৰী নাই, আজি এই ৰ'দৰ পোখৰত তিৰপলৰ তলত হিমন্ত বিশ্ব শৰ্মা থাকিব পাৰিব নেকি? নোৱাৰে। এজন মানুহ হিচাপে কোনেও কেতিয়াও তিৰপলৰ তলত এই প্ৰখৰ ৰ'দৰ মাজত তেওঁ থাকিব নোৱাৰে। তাৰ কাৰণে মানুহবিলাকৰ অসহায় অৱস্থা। মই আপোনালোকৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰিছোঁ, অসমৰ যিবিলাক সংখ্যালঘু বিধায়ক আৰু সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, যদি আপোনালোকে ভাবিছে যে পুনৰাই ভোট বেংকৰ পলিটিক্স কৰি এই মানুহবিলাকক আপোনালোকে চৰকাৰ থকাৰ সময়ত কোনো সংস্থাপন দিয়া নাই, কোনো এওঁলোকৰ অধিকাৰ প্ৰাপ্যতা দিয়া নাই, এতিয়াও যদি সময় আছে চৰকাৰৰ বিৰুদ্ধে বলিষ্ঠভাৱে আপোনালোকে দাবী উত্থাপন কৰক, আন্দোলন কৰক। আমি আমচি আপোনালোকক আহ্বান জনাইছোঁ। আৰু যদি নকৰে চৰকাৰ আৰু এই সংখ্যালঘু বিধায়কসকলক অনাগত নিৰ্বাচনত আমি তেওঁলোকক ডাষ্টবিনত পেলোৱাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিম, ডাষ্টবিনত পেলোৱাৰ তেওঁলোকৰ বিৰুদ্ধে পৰিকল্পনা ৰচনা কৰিম। বাছি বাছি সংখ্যালঘু ৰাইজক উচ্ছেদ কৰি আছে, সেই উচ্ছেদ অভিযান বন্ধ কৰিব লাগে। যদি উচ্ছেদ অভিযান কৰিবলগীয়া আছে, খাছ লেণ্ড, চৰকাৰী লেণ্ডৰ ৰাজহুৱা শ্বেতপত্ৰ প্ৰকাশ কৰক। ক'ত ক'ত চৰকাৰী মাটি আছে, ক'ত ক'ত ৰাজহুৱা মাটি আছে, ক'ত ক'ত ৰিজাৰ্ভ লেণ্ড, ফৰেষ্ট লেণ্ড বিভিন্ন ধৰণৰ সংৰক্ষিত আছে, সেই জেগাবিলাকত যদি আৰু অন্য কোনো মানুহ সেই দখল কৰি আছে, বেদখল কৰি আছে, তেওঁলোকে উচ্ছেদ কৰক। কিন্তু অকল সংখ্যালঘুক টাৰ্গেট কৰি কৰি আজি যে নিৰ্দয় নিৰ্মমভাৱে উচ্ছেদ অভিযান চলাইছে, এই অভিযানটো বন্ধ কৰিব লাগে। তাৰ কাৰণে চাওক, আপোনালোকৰ জৰিয়তে স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ, আপোনাৰ ভাষাৰে আপোনাক ক'ব বিচাৰিছোঁ, যদি আপুনি সংখ্যালঘু জনগণৰ ওপৰত এই নিৰ্মম নিৰ্দয় অত্যাচাৰ বন্ধ নকৰে, নিশ্চিতভাৱে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে জনগণক ৰাজপথলৈ ওলাই আনিব আৰু প্ৰয়োজন হ'লে দিছপুৰ চলো যাত্ৰা আৰম্ভ কৰিব। আৰু যেতিয়া অসমৰ সংখ্যালঘু ৰাইজ বাকীসকলো যেতিয়া সমৰ্থনত লাখে লাখে মানুহ ৰাজপথলৈ ওলাই আহিব, হিমন্ত বিশ্ব শৰ্মাৰ গাদী নাথাকে। তাৰ কাৰণে আমি কৈছোঁ যে কঠোৰ সিদ্ধান্ত ল'বলৈ আমাক বাধ্য নকৰাব, কঠোৰ গণতান্ত্ৰিক আন্দোলন ল'বলৈ আমাক যাতে বাধ্য নকৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু জানিব পাৰিছোঁ আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মংগলদৈত পদাৰ্পণ কৰিব। আমি নিয়মমতে ক'লা বেজ পৰিধান কৰিব লাগিছিলে, নিয়মত আমি তেখেতক ক'লা পতাকা প্ৰদৰ্শন কৰিব লাগিছিলে, কিন্তু আমি নকৰোঁ। কাৰণ তেখেত অসমৰ মুখ্যমন্ত্ৰী, আমি এতিয়াও তেখেতক সাৱধানবাণী শুনাই আছোঁ। তেখেত যদি এই কথাবিলাক যদি গুৰুত্ব নিদিয়ে, সংখ্যালঘু জনগণৰ আন্দোলনক যদি গুৰুত্ব নিদিয়ে, সংখ্যালঘু যদি নিৰাপত্তা প্ৰদান নকৰে, এই উচ্ছেদ অভিযান কণ্টিনিউ চলাই থাকে, নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লা পতাকা প্ৰদৰ্শন কৰা হ'ব। য'তেই যাব তাতেই আমচে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লা পতাকা প্ৰদৰ্শন কৰিব।